যিসকল লোকে চাকৰি কৰে যিমানখিনি মানুহে চাকৰি কৰে সকলোৱে এটা বস্তুৰ কাৰণে ৰখি আছে যে 8th চেণ্ট্ৰেল পে কমিশ্যন কেতিয়া হ'ব 8th পে কমিশ্যন কেতিয়া গঠন হ'ব বা 8th পে কমিশ্যন যেতিয়া আহিব পে ৰিভাইজ হ'ব সেই বস্তুবিলাক বহুতে ভাবি আছে চ' কথা হ'ল যে যোৱা 2016 চনতে 7th পে কমিশ্যন হৈছিলে আৰু সেই মৰ্মে 1/1/2024 পৰা 8th চেণ্ট্ৰেল পে কমিশ্যন লাগু হ'ব লাগে কিন্তু পে কমিশ্যনখন লাগু হোৱাৰ আগতে যথেষ্টখিনি কাম কাজ থাকে সেইকাৰণে পে কমিশ্যনখন এটলিষ্ট 1.5 বছৰ 2 বছৰ আগতেই কনষ্টিটিউট কৰাটো দৰকাৰ কাৰণ সকলো ডিপাৰ্টমেণ্টৰ আখুৱা বা পে'বিলাক কেনেকৈ ৰিভাইজ কৰিব লাগে কি কৰিব লাগে সকলোখিনি বস্তু তেওঁলোকে চালি জাৰি চাবলৈ যথেষ্ট অলপ সময় লাগে আৰু সেই বস্তুটোৰ কাৰণে ৰিপ্ৰেজেণ্টেশ্যন দি থকা হৈছে চিঠি আদান প্ৰদান কৰি থকা হৈছে মিটিং কৰি থকা হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত যে তেওঁলোকে এটলিষ্ট 8th পে কমিশ্যন যিখন আছে কমিশ্যনখন তেওঁলোকে গঠন কৰি দিয়ক যাতে মানুহকেইজনে সকলো দিশবিলাক তেওঁলোকে চালি জাৰি চাই এটা সুন্দৰ ৰিপৰ্ট তেওঁলোকে প্ৰস্তুত কৰিব পাৰে যিটো ৰিপৰ্টৰ ভিত্তি 8th পে কমিশ্যন গঠন কৰা হ'ব চ' এই বস্তুটো এতিয়ালৈকে হৈ উঠা নাছিলে আৰু আমি ভাবিছিলোঁ যে যিহেতু বাজেট অধিৱেশনৰ সময় হৈ গ'ল বাজেট অধিৱেশনত তেওঁলোকে উত্থাপন কৰিব আৰু এই চেণ্ট্ৰেল পে কমিশ্যনখন তেওঁলোকে এটলিষ্ট কমিশ্যনখন গঠন কৰি দিব কিন্তু আজি লোকসভাত যি আনষ্টাৰ্ড প্ৰশ্ন কৰা হয় তাতে তেওঁলোকে জনাইছে যে কোনো ধৰণৰ তেনেকুৱা চৰকাৰৰ মানে এই চেণ্ট্ৰেল পে কমিশ্যন গঠন কৰাৰ কোনো এতিয়ালৈকে চিন্তা চৰ্চা তেওঁলোকে কৰা নাই তেনেকুৱা ধৰণে তেওঁলোকে বস্তুটো জনাই দিছে সেই বস্তুটোৰ কাৰণে হয়তো দেখা যাওক বাজেট বহকচোন বাজেট বহিলে আৰু কি হয় চ' মই আপোনালোকক দেখাই দিছোঁ চাই লওক চ' 8th পে কমিশ্যন লৈ পেলাই বহুতো কথা বতৰা চলি আছে আৰু সেইটো ভবা হৈছিলে যে যিহেতু বহু ৰিপ্ৰেজেণ্টেশ্যন দি থকা হৈছে গভৰ্ণমেণ্টৰ লগত আৰু জইণ্ট কমিটি মিটিঙো হৈছিলে বা তেনেকুৱা ধৰণৰ বহুখিনি চ' বাজেট অধিৱেশন বহোঁতে 8th পে কমিশ্যনখন এটলিষ্ট কমিশ্যনখন কনষ্টিটিউট কৰি দিব বুলি ভবা হৈছিলে কিন্তু আজি যি মানে লোকসভাৰ বহি আছে তাতে আপোনালোকৰ চাওক কোনো প্ৰপ'জেল তেওঁলোকে নাই বুলি কৈছে 8th পে কমিশ্যন গঠন কৰাৰ কাৰণে পে আৰু পেঞ্চন ৰিভাইজ কৰাৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ কমিটি এতিয়ালৈকে গঠন কৰিবলৈ তেওঁলোকে মানে ভবা নাই বুলি চেণ্ট্ৰেল গভৰ্ণমেণ্টে উত্তৰ দিছে চ' ইয়াতে লিখিছে যে ইন এ ৰিটেন ৰিপ্লাই ইন লোকসভা মিনিষ্টাৰ অফ ষ্টেট ফৰ ফিনান্স said that 2 representations have been received for constitution of the 8th Central Pay Commission in June 2024, but no such proposal is under consideration of the government at present. So, চৰকাৰে কোনো ধৰণৰ 8th Pay Commission এতিয়ালৈকে গঠন কৰাৰ কথা ভবা নাই। চ' পে' ৰিভিজনটো এটা বহুত দৰকাৰী বস্তু কাৰণ এইবাৰ আপোনালোকে দেখিলে বৰ্তমানলৈকে মাত্ৰ 50% দিয়ে হৈছে মাত্ৰ 50% হৈছে দিয়ে কিমান কম আপোনালোকৰ ইনফ্লেশ্যনৰ হিচাপত যিহেতু যেনেকুৱাকৈ দাম বাঢ়িছে যেনেকুৱাকৈ আপোনালোকৰ কষ্ট অফ লিভিং বাঢ়ি গৈছে সেই হিচাপত দৰমহা বহুত কম হৈ আছে আৰু স্পেচিয়েলি অসমৰ ক্ষেত্ৰততো আৰু কম হৈ আছে দৰমহা অন্যান্যৰ ক্ষেত্ৰত চেণ্ট্ৰেলৰ পে' স্কেলটোতো বাৰু যথেষ্ট বেছিয়ে কিন্তু অসমৰ ক্ষেত্ৰততো আৰু কম চ' সেই মৰ্মে পে' কমিশ্যনটো যদি গঠন হয় ডেফিনেটলি অলপমান যদি টকা বাঢ়ে তেতিয়া মানুহখিনি অলপ হ'লেও সকাহ পাব আৰু এইটো সকলোৰে কাৰণে দৰকাৰী কাৰণ আজি এডিআৰিটো আপুনি যদি চাকৰি পাবলৈ যদি এবাৰো পঢ়ি আছে বা APSCটো পাইছে অসম পুলিচত পাইছে এনিথিং চ' সকলোৰে ক্ষেত্ৰত ধৰি লওক দৰমহাটোতো পাবই আৰু চ' সেইটোৰ কাৰণে এই চেণ্ট্ৰেল পে' কমিশ্যনখন এটলিষ্ট গঠন হোৱাটো বহুত দৰকাৰ আৰু সেইকাৰণে আমি ৰখি আছোঁ বাজেট অধিৱেশনলৈ যে বাজেট অধিৱেশনত এটলিষ্ট তেওঁলোকে কমিশ্যনখন গঠন কৰি দিব ত' দেখা যাওক কি হয় বাদ বাকী লোকসভাৰ প্ৰশ্নটো তেওঁলোকে উত্তৰ এয়াই দিলে আৰু কি কৰিব ত' দেখা যাওক কি হয় বাজেটলৈ ৰখোঁ